প্ৰথম কথা হ'ল আচলতে আজিৰ দিনটোত এই আপোনালোকৰ সন্মুখত এই কথাটো মোৰ মুখেদি ক'বলৈ মোৰ মন যোৱা নাই যে আমাৰ মাজত জুবিন গাৰ্গ নাই। এই শব্দটো মোৰ মুখে উলিয়াবলৈ ইচ্ছা যোৱা নাই। আৰু ইমান এজন বহল মনৰ ব্যক্তি আছিল যাৰ লগত কোনো ধৰণৰ সৰু ডাঙৰ শিল্পী বুলি কোনো বিভেদ নাছিল। আৰু আমি যোৰহাটত থকাৰ পৰাই জুবিন গাৰ্গক লগ পাইছোঁ। যেতিয়া জুবিন গাৰ্গে গীত নাগাইছিলে তেতিয়াৰ পৰাই লগ পাইছোঁ। আৰু তেতিয়াৰ পৰাই এটা খোলা মনৰ মানুহ আছিলে, কোনো বিদ্বেষ ভাৱ নাছিলে। নাটকৰ মিউজিক কৰিছিলে এটা সময়ত। তাৰ পিছৰ ফাললৈ মই তেওঁ গোৱা বহু গীতত মই নিজেও লিপচিং কৰিছোঁ, একেলগতে চিনেমাত কাম কৰিছোঁ। মানে কি ক'ম, আজি আচলতে ভাবোঁ যে আমাৰ জাতিৰ বাবে ক্ষতি হৈছে আৰু সংগীত জগতৰ অপূৰণীয় ক্ষতি হৈছে। তাতোতকৈ ডাঙৰ ক্ষতি হৈছে এটা ডাঙৰ কণ্ঠৰুদ্ধ হৈ গ'ল। মানে যিকোনো ডাঙৰ ইছ্যু, যিকোনো দেশৰ বাবে হোৱা যিকোনো সমস্যাত মাত মাতিব পৰা এজনেই ব্যক্তি আছিল জুবিন গাৰ্গ। সেই কণ্ঠটো আজি ৰুদ্ধ হৈ গ'ল। আৰু এই গোটেই সমস্যাটোৱে জাতিটোক মানে আকৌ মই ভাবোঁ যে বহুত পিছুৱাই লৈ যাব যেন লাগিছে। মোৰ ব্যক্তিগতভাৱে ভাল বেয়া কথাটোলৈ মই নাযাওঁ। এই ব্যক্তিগতভাৱে কি ভাল কি বেয়া কেনেকৈ লগ পাইছোঁ সেইখিনি বাদ দিলোঁ। কিন্তু আজি আমি অসমীয়া সংস্কৃতিৰ, আমাৰ অসমীয়া সংগীত জগত, অসমীয়া সামাজিক জীৱন, আমাৰ অসমৰ গোটেই সমস্যাটোতে এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে আজি, যিটো অভাৱনীয়, ভবা নাছিলোঁ। নভবা এটা ঘটনা ঘটিলে মানুহৰ মনটো যেনেকৈ জোকাৰি যায়, আজি আচলতে প্ৰত্যেকজন অসমীয়াক জোকাৰি গৈছে। আৰু ইমান বহল মনৰ ব্যক্তি আমি হয়তো আকৌ এজন নাপাম। মই ভাবোঁ এই জুবিন গাৰ্গ আমাৰ মাজত মৃত্যু হৈছে শব্দটো নানি আমি জুবিন গাৰ্গক সদায় আমাৰ অসমবাসী ৰাইজে সদায় জীয়াই ৰাখিব লাগে। তেওঁ গীতেৰে, তেওঁ কণ্ঠেৰে, তেওঁক যাতে আমি যিকোনো মুহূৰ্তত জীয়াই ৰাখিব পাৰোঁ। আমাৰ চকুৰ আগত সেই মানুহজন যাতে আমি সদায় চকুৰ আগত দেখি থাকিব পাৰোঁ। কোনো ধৰণৰ এই মৃত্যুক লৈ কোনো পলিটিক্স নোহোৱাকৈ সুন্দৰভাৱে মানুহক আমি জীয়াই ৰাখিব লাগে। মই এইটোৱে কল্পনা কৰিছোঁ। হয় হয়, সেইটো চাওক, যোৰহাটৰ পৰা ওলাই গৈ, যোৰহাটৰ পৰা গৈ আজি অসমৰ প্ৰতিজন মানুহৰ মনৰ মণিকোঠাত স্থান ল'বলৈ সক্ষম হোৱা সেইজন ব্যক্তি যোৰহতীয়া হিচাপে নিশ্চয় আমাৰ গৌৰৱ থাকিব। আৰু সেইজন ব্যক্তি আজি নোহোৱা হোৱা কথাটোৱে যোৰহতীয়া হিচাপে প্ৰত্যেকজন যোৰহাটবাসী ৰাইজৰ অন্তৰত বহুত আঘাত সানিছে। আৰু যিমান ব্যক্তিকে আজি লগ পাইছোঁ সকলোৰে চকুবোৰ সেমেকি গৈছে। আজি আপুনি মন কৰক, যোৰহাটৰ প্ৰত্যেকখন ব্যৱসায়ী প্ৰতিষ্ঠানে নিজাববীয়াকৈ দোকান পোহাৰ বন্ধ কৰি ৰাখিছে। কিমান ভাল পাব লাগিব এজন ব্যক্তিক, কেতিয়াই এনেকুৱা ধৰণৰ কথা হ'ব পাৰে। এতিয়া মই পুনৰ কওঁ, তেওঁক আমি জীয়াই ৰাখিব লাগিব। তেওঁ মৃত্যু হৈছে বুলি নাভাবি তেওঁক আমি জীয়াই ৰখাটোৱে আমাৰ আটাইতকৈ দায়িত্ব হ'ব বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।